হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? বিহু কেনেকুৱা চলিছে? আৰু মই বিহু বুলি এয়া সৰুকৈ অকণমান যোগাৰ কৰিছোঁ, যিহেতু মই ঘৰলৈ যাবলৈ ছুটি নাপালোঁ আৰু এইবাৰ ঘৰৰ পৰা প্ৰথম চাকৰি এপইণ্টমেণ্ট পাই পেলাই প্ৰথম ঘৰৰ পৰা আঁতৰত থাকি বিহু অকলে অকলে উদযাপন কৰিব লৈছোঁ। গতিকে সৰুকৈ অকণমান নিজৰ কাৰণে তৈয়াৰ কৰিছোঁ, যিহেতু মোৰ নাইট ডিউটিও আছে উৰুকা ৰাতিৰ দিনা, তো সোনকালে খাই বৈ যাব লাগিব। অকণমান ধুনীয়াকৈ পোলাও বনাই ল'লোঁ। পোলাও বনাই পেলাই অকণমান ইয়াতে মই বেঙেনা ফ্ৰাই কৰি লওঁ আৰু লগতে পনীৰটো বনাব লাগিব। পনীৰখিনিৰ কাৰণে ধুনীয়াকৈ বিলাহীখিনি মই ধুনীয়াকৈ অলপ গৰম কৰি পিচি ল'লোঁ। তাৰপিছতে এইফালে মই পনীৰ আৰু মটৰখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে যিহেতু মোৰ একদম বিহু এবাৰ একদম অকলে অকলে, তো একদম ফটাফট ৰান্ধি মেলি একদম তৃপ্তিৰে খাম আৰু কিমাননো উৰুকা বুলি উৰুকাকৈ যাবলৈ দিম। ভোগালী বিহু বুলি মানি লৈ মই ভোগ কৰিবলৈ অলপ গাহৰি মাংসও আনি ল'লোঁ। গাহৰি মাংসটো মই অলপ ৰ'ষ্ট কৰি ল'ম গেছতে একদম। তাৰপিছতে আকৌ কি গম পায়নে, ভাবিলোঁ কি ভোগালী যিহেতু একদম তামাম খাম আৰু মাছৰ কথা মনত পৰিলে। মই বুলি মাছটোনো কেলৈ এৰি থওঁ, ধুনীয়াকৈ ওচৰতে থকা বজাৰখনলৈ গ'লোঁ আৰু তাৰ পৰা ধুনীয়া এটা একদম মাছ লৈ লৈছোঁ। যিহেতু তাতে সৰু মাছ নাইকিয়া হৈ গ'ল, ডাঙৰকৈ আধা কেজিতকৈ অলপ কম আৰু আধা কেজি ওজনৰ মানৰ মাছ এটা আনিছোঁ। একদম এইটো বিন্দাছ একেবাৰে একদম বঢ়িয়াকৈ মছলা চছলা সানি লৈ ধুনীয়াকৈ একদম ফ্ৰাই কৰি একদম যিটো দেখায় যে চবেই যে দেখায় যে, সেইটো মই দেখাবলৈ নহয় আৰু খাবলৈ তেনেকৈ মন গৈছে। তো বনাবলৈও মোৰ সময় কম হৈছে, তো তেনেকৈ মই ধুনীয়াকৈ বনাই একদম ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে মোৰ হৈ গ'ল একদম আজি উৰুকাৰ ৰাতি ভোগালী ভোগ সাজ। আৰু খন্তেক পিছতে মোৰ নাইট ডিউটিও যাব লাগিব। তো একদম লাষ্ট মমেণ্টত সময় একদম পাৰ হৈ গৈছে আৰু শেষ মুহূৰ্তত মোৰ যেনে তেনে একদম ফটাফট বনাইছোঁ। একদম বনাই হৈছে, খাই লওঁ, যিহেতু খাবলৈও সময়টো নাটনি হৈ গৈছে। এনেকৈয়ে আৰু মোৰ বিহু পালন কৰিছোঁ। আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল জনাব দেই গাইজ। কেতিয়াবা মনবোৰ বেয়া লাগি থাকিলেও নিজকে নিজে মনটো ভাল কৰিব লাগিব। সদায় আমাৰ পৰিস্থিতি একেই নাথাকে, দিন একেই নাযায়, অকলেও কেতিয়াবা আমি প্ৰতিটো দিন পাৰ কৰিব লাগিব। গতিকে গাইজ, তেতিয়ালৈকে ভালে থাকিব, নিজক কেয়াৰ ল'ব।